ডিফুত যুৱতী হত্যাৰ সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল শুকুৰবাৰে সন্ধিয়া 7 বজাত ডিফু থানাত কাৰ্বি আলং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই এক সংবাদমেল আয়োজন কৰে যোৱা 11 জুনৰ নিশা 1 বজাত ডিফুৰ আৰ লংলাংছত হুকুৰি টিছপি নামৰ এগৰাকী যুৱতীক নিজ বাসগৃহৰ শোৱাপাতিতে গুলীয়াই হত্যা কৰা ঘটনাই সমগ্ৰ জিলাজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ঘটনাৰ 4 দিনৰ পিছত আজি হত্যাৰে জড়িত দুগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে সদৰি কৰে আৰক্ষী বিষয়াগৰাকীয়ে কয় যে এই হত্যাকাণ্ড সন্দৰ্ভত তেওঁৰ নেতৃত্বত এক এছআইটি গঠন কৰা হৈছে হত্যা সংক্ৰান্তত ডিফু থানাত 39/2024 নম্বৰৰ গোচৰ ৰুজু কৰি 120B 302 IPC 25A অষ্ট আইনৰ অধীনত দুজন যুৱকক সোধা পোছাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰা হয় তদন্তৰ খাতিৰত আৰক্ষীয়ে নাম প্ৰকাশ নকৰা যুৱক দুজনক আজি আদালতত হাজিৰ কৰি 4 দিনৰ আৰক্ষী জিম্মাত লোৱা বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰি কৰে আনহাতে এই হত্যাকাণ্ডত 7.56 mm পিস্তল ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে উল্লেখ্য যে হত্যাৰ প্ৰকৃত কাৰণ এতিয়াও উদ্ঘাটন হোৱা নাই যদিও আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে আমাৰ এই ঘটনাটো সন্দৰ্ভত আমাৰ এটা ডিফুত এটা কেছ ৰেজিষ্টাৰ হৈছিলে ডিফু কেছ নাম্বাৰ 39/2024 আণ্ডাৰ ছেকশ্যন 120B 302 IPC ৰেডিট ছেকশ্যন 25(1)A আৰ্মছ এক্ট তো এই সংক্ৰান্তত আমাৰ ইনভেষ্টিগেশ্যন চলি আছিল আৰু ইয়াতে আমাৰ এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমো গঠন কৰা হৈছে এডিশ্যনেল এছ পি ক্ৰাইমৰ নেতৃত্বত তো ইয়াৰ পিছতে আমি দুজন ব্যক্তিক ইয়াৰ ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক আমি কৰায়ত্ব কৰিছোঁ গতিকে আমি তদন্তৰ খাতিৰত তেওঁলোকৰ নাম এতিয়া আপোনালোকক উল্লেখ কৰিব নোৱাৰিম কিন্তু তেখেতসকল সেই তাৰ লগত জড়িত আছে বুলি আমি যথেষ্টখিনি প্ৰমাণ পাইছোঁ গতিকে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আজি আমাৰ অনাৰেবল কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰা হৈছিল আৰু আমি 4 দিনৰ এতিয়া আমি জিম্মা লাভ কৰিছোঁ আৰক্ষীত তো বৰ্তমান এইখিনি আমাৰ এতিয়া আপডেট আছে তো আৰু এই সংক্ৰান্তত কিছু আপডেট পালে আমি নিশ্চয় আপোনালোকক জনাম আৰু ইনভলভ আছে নেকি বুলি আপুনি ইনভলভমেণ্ট ডেফিনেটলি থাকিব গতিকে এইটোত আমাৰ ইনিচিয়েল ষ্টেজত আমি যিখিনি তথ্য আমি পাইছোঁ এভিডেঞ্চ পাইছোঁ তাৰ বেচিছতে তেওঁলোকক এৰেষ্ট কৰা হৈছে নাই মটিভটো আমি সম্পূৰ্ণ আমি গোটেইটো ইনভেষ্টিগেশ্যন নকৰাকৈ মটিভৰ কথা গম পোৱা নাযাব গতিকে মটিভটোৰ ওপৰত আমাৰ এইটো ইনভেষ্টিগেশ্যনৰ পাছতে আমাৰ কথাখিনি গম পাব থেংক ইউ সোধপোছ চলি আছে কুৱেশ্যনিংটো বেলেগকো থাকিব কিন্তু এৰেষ্ট দুজনকে কৰা